ক্ষমতাৰ বাবে কোনে ভৰিত ধৰে আৰু কোনে মেৰুদণ্ড পোনাই কথা কয় জাতিৰ বাবে। ক্ষমতাৰ বাবে ভৰিত ধৰি ৰাজনীতি কৰা সকলক সুবিধাবাদী আৰু আপোচকামী বুলি কোৱা হয় আৰু জাতিৰ বাবে মেৰুদণ্ড পোনাই যুঁজি থকা সকলক স্বাভিমানী জাতীয় সৈনিক বুলি কোৱা হয়। আপোচকামীসকলে কি বুজিব, স্বাভিমান কাক কয়? জগদীশ ভূঞা ডাঙৰীয়া নিজৰ ফেচবুক একাউণ্টত কিছু ফটো ৰিলিজ কৰিছে। তাত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ভাৰ্চুৱেলি ভৰিত ধৰি সেৱা কৰি আছে। এই ফটোখিনি ৰিলিজ কৰি তেওঁ কৈছে যে তলৰ ফটো কেইখন চাই বিবেকবান আৰু স্বাভিমানী অসমীয়াসকলে নিশ্চয় নিৰ্ণয় কৰিব পাৰিব যে কোনে ক্ষমতাৰ বাবে ভৰিত ধৰি ৰাজনীতি কৰি আছে আৰু কোনে জাতিৰ বাবে মেৰুদণ্ড পোনাই যুঁজি আছে। তেওঁ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ প্ৰত্যুত্তৰহে দিছে। ইয়াত মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈক ৰাহুল গান্ধীৰ ভৰিত ধৰি আত্মসমৰ্পণ কৰা বুলি কৈছে। তাৰ প্ৰত্যুত্তৰ দি জগদীশ ভূঞা এইখিনি কথা কৈছে যে চাওক কোনে মেৰুদণ্ড নত কৰি ভৰিত ধৰে আৰু কোনে আত্মসন্মান জাতিৰ স্বাৰ্থৰ কথা কয়।